বিচাৰিছো জুবিন গাৰ্গ কোন এটা মদাহী এটা ফটুৱাই হিল মানে মঞ্চত উঠি পেলাই যি মদ খাই পেলাই মাতলামি কৰে গান নাগাওঁ বুলি ৰাইজক মানে ৰাইজৰ মনত কষ্ট দিয়ে তেনেকুৱা এজন মদাহী ফাটলামিয়ে দুদিনমান আগতে আৰু এটা ভিডিঅ' ভাইৰেল হৈছিল যে জয়ন্ত মল্ল বৰুৱাক সুধিছিল যে সেইটো কোনো গৰুটো এতিয়া গৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া নে জুবিন গাৰ্গ সেইটো প্ৰশ্ন কৰিছো জুবিন গাৰ্গলে সেইজন জুবিন গাৰ্গ এই মদাহী ফাটলামি জুবিন গাৰ্গ এতিয়া কিন্তু ৰাইজে ভৰি তলৰ ধূলিকণা বুলি নভবা হৈছে কাৰণ অহংকাৰে যেতিয়া মানুহৰ মূৰত ধৰে তেতিয়া কিন্তু অহংকাৰে দৰ্পচন অহংকাৰ হৈ গ'লে কিন্তু জুবিন গাৰ্গ মানে এনেকুৱা এটা তলৰ পৰ্যায়লৈ যাবলগীয়া আজি অৱস্থা নিজৰ অহংকাৰে গৈছে ৰেঞ্জ অভাৰ গিফ্ট পোৱা জুবিন গাৰ্গে এতিয়া হিয়াৰ আমঠো কিন্তু এতিয়া ৰাইজৰ এই ভৰি তলৰ জোতা চেণ্ডেলৰ ভৰি তলৰ সেই ধূলিকণ হৈ পৰিলে জুবিন গাৰ্গক কৈছো আপোনাৰ এই মদ খাই আপোনাৰ সম্পূৰ্ণৰূপে ব্ৰেইনটো গ'ল এতিয়া অকণমান আপুনি ৰেষ্ট লওক এইবিলাক পাগলামি কৰিবলৈ এৰক কাৰণ আপোনাৰ ইমান বেছি পাগলামি হৈ গৈছে যে এজন অসমৰ হিয়াৰ আমঠো জুবিন গাৰ্গ হাৰ্থপ বোলে নৱপ্ৰজন্মৰ হাৰ্থপ নৱপ্ৰজন্মক শিকাইছে কি জুবিন গাৰ্গে নৱপ্ৰজন্মক মদ খাই মাতলামি কৰিবলৈ ৰাজপথত মঞ্চত মাতলামি কৰিবলৈ শিকাইছে জুবিন গাৰ্গৰ নিচিনা এটা মানে পাগল গৰু জুবিন গাৰ্গক মই কৈছো গৰু বুলি দুদিনমানৰ আগত জয়ন্ত মল্ল বৰুৱাক ডাঙৰীয়া কৈছিল নহয় কোনো সেই গৰুটো বুলি কৈছিল নহয় ইংলিছ ক'ব জানে হিন্দী ক'ব জানে অসমীয়া ক'ব জানে প্ৰশ্ন কৰিছিল কিন্তু তেওঁক কৈছো দুটামান ইংলিছত কথা ক'লেই দুটামান ভাল মানে মদ খাই লৈ পেলাই গান গালে আপুনি ৰাইজৰ হিয়া আমঠো হ'ব নোৱাৰে আপুনি যদি প্ৰকৃত ৰাইজৰ হিয়া আমঠো হ'লহেঁতেন আপুনি এই বহুতে কোৱাৰ দৰে মই আচলতে অশিক্ষিত অজ্ঞানী মই মূৰ্খ নমস্কাৰ পোনপ্ৰথমে মই সকলো অসমবাসী ৰাইজৰ ওচৰত চৰণত মই ক্ষমা বিচাৰিছোঁ আচলতে মোৰ ভুল হৈছিল মোৰ এক মহান ভুল হৈছিল আৰু যি ভুল মই স্বীকাৰ কৰিছোঁ আচলতে ভগৱানজনক মোৰ নিচিনা মূৰ্খই চিনি পোৱা নাছিলোঁ আৰু সেইখিনি কথা আজি প্ৰত্যেকটো মিনিট প্ৰত্যেকটো ছেকেণ্ডতে মই উপলব্ধি কৰিছোঁ মোৰ অন্তৰাত্মাই উপলব্ধি কৰিছোঁ যে জীয়াই থকাৰ অৱস্থাত এজন ভগৱানক মোৰ নিচিনা এজন অশিক্ষিত অজ্ঞানীয়ে মই চিনি নাপালোঁ কিন্তু আজি যেন প্ৰতিপলে মই অনুভৱ কৰোঁ যে হয় মই এক মহান ভুল কৰিছিলোঁ মই সেই ভগৱানজনৰ বিপক্ষে গৈ এনেকুৱা কিছুমান মন্তব্য কৰিছিলোঁ যিকেইটা মন্তব্য মই কৰিবলগীয়া নাছিলে মই নকৰিব লাগিছিল কিন্তু মই কৰি পালোঁ আৰু সেই সময়ত আচলতে মই আৱেগিকো হৈছিলোঁ আৰু সকলোৱে যিহেতু উজনি অসমে এইখিনি কথা বিশেষকৈ কৈছিল তাৰ বাবে ময়ো কৈছিলোঁ কিন্তু কিছুমান হয় মই সেই ভগৱানজনক এনেকুৱা কিছুমান কথা ক'ব নালাগিছিল যিকেইটা কথা মই কৈ পালোঁ আৰু তাৰ কাৰণে মই চাগে জীৱনত কেতিয়াও সেই পাপৰ আচলতে পাপ বুলি ক'ব লাগিব সেই পাপৰ পৰাচিত কৰিব নোৱাৰিম মই সেই যি ভগৱানজনক মই যিখিনি মন্তব্য কৰিছিলোঁ আৰু এটা কথা মই নিজে উপলব্ধি কৰিছোঁ মই নিজেই প্ৰত্যেক দিনা হোৱাৰ দিনাখনৰ পৰাই যিদিনাখন এই ঘটনা সংঘটিত হৈছিল সেইদিনাখনৰ পৰাই মই প্ৰত্যেক ছেকেণ্ডত মই এই কথাখিনি উপলব্ধি কৰিছিলোঁ যে যিখিনি মন্তব্য দিছিলোঁ সেইখিনি দিব নালাগিছিল আৰু ভগৱানজনৰ সেই পাপ যিখিনি মই মন্তব্য কৰিছিলোঁ সেই পাপখিনি পৰাচিত কৰিবলৈ মই আচলতে কি কৰিব পাৰোঁ মই কি কৰিব লাগিব মই পাপখিনি পৰাচিত কৰিবলৈ মই কি কৰিব লাগিব আচলতে মই ডিপ্ৰেশ্যনত যোৱাৰ নিচিনা মই নিজকে মানসিক ভাৰসাম্য হেৰুৱাই দিছিলোঁ আৰু অৱশেষত মই ভাবিলোঁ নাই অসমবাসী ৰাইজৰ আগত মই এইখিনি কথা অৱগত কৰিব লাগিব মোৰ ভুল মই স্বীকাৰ কৰিব লাগিব মোৰ পাপ মই খণ্ডন কৰিব লাগিব আৰু সেইবাবে মই সকলো চৰণতে সকলো অসমবাসী ৰাইজৰ আগত মই ভৰিত ধৰি চৰণত মই ক্ষমা বিচাৰিছোঁ মোৰ ভুলখিনি আপোনালোকে নিজৰ ভাতৃ হৈ নিজৰ ভাতৃ পুত্ৰ নিজৰ অসমীয়া এজন যুৱক হিচাপে আপোনালোকে সকলোৱে ক্ষমা কৰক জুবিনদাৰ যি পথত চলিছিলে সেই পথত আগুৱাবলৈ সদায় চেষ্টা কৰিম আৰু মই প্ৰত্যেক দিনা শুওঁতে এটা কথা ভাবিছিলোঁ যে পাপৰ খণ্ডন কেনেকৈ হ'ব এই পাপৰ খণ্ডন কেনেকৈ হ'ব যিদৰে দস্যু ৰত্নাকৰ বাল্মীকি হৈছিল তেওঁ ভাবিছিল যে মই এজন দস্যু মই এজন ডকাইত যেতিয়া নিজৰ ঘৰৰ সকলোকে ডকাইতি কৰি পেলাই আনি খুৱাইছিল ৰাস্তাত বাটত মানুহ ধৰি ডকাইত কৰিছিল
আৰু দস্যু ৰত্নাকৰে সেই ডকাইত কৰা ধন সম্পত্তি ঘৰৰ মানুহক দিছিল। কিন্তু এদিন সুধিছিল যে তোমালোকক যে মই ইমান ডকাইত কৰি আনি পেলাই মানুহক মই খুৱাওঁ, তোমালোকে মোৰ মৰাৰ পিছত তোমালোকে পাপৰ বোজা ল'বানে? তেতিয়া নিজৰ পত্নী, নিজৰ পুত্ৰ, নিজৰ কন্যাই কৈছিল আমি কেতিয়াও পাপৰ বোজা নলওঁ। গতিকে দস্যু ৰত্নাকৰো যদি বাল্মীকি হ'ব পাৰিছিল, মই এজন অজ্ঞানী দীপাংকৰ নাথ কিয় মই ভাল মানুহ হ'ব নোৱাৰিম? অৱশ্যে পাৰিম, যদি মই নিজকে উপলব্ধি কৰোঁ, যদি মই নিজকে মানি ল'ব পাৰোঁ যে মই ভুল কৰিছিলোঁ, সেই ভুলৰ মই প্ৰায়শ্চিত কৰিব লাগিব, সেই ভুলৰ পাপৰ খণ্ডন মই কৰিব লাগিব। আৰু দস্যু ৰত্নাকৰৰ যিদৰে বাল্মীকি হৈছিল, মই দীপাংকৰ নাথ হিচাপে মই নিজেও ভাল হ'ম। মই নিজে আপোনালোকক মই কথা দিছোঁ, মই যিখিনি বেয়া কাম কৰিছিলোঁ, যিখিনি বেয়া কাম আগতে মই যিখিনি মন্তব্য দিছিলোঁ, জুবিন দাৰ পথত মই চলিবলৈ সদায় জুবিন দাই কি কয়, জুবিন দাই সকলো এক হৈ সকলো এক লগে এক পথেৰে যোৱা কথাটো সদায় কৈ আহিছিল। কিন্তু মই যিখিনি বেয়া কাম কৰিছিলোঁ, মই যিখিনি নকৰিবলগীয়া কাম কৰিছিলোঁ, সেইখিনি মই আজিৰ পৰা অসমবাসী ৰাইজৰ আগত মই শ্ৰীচৰণত মই ক্ষমা বিচাৰি, আচলতে এক আৱেগিক সময় আৰু এইটো সময় ধৈৰ্য ধৰাৰ নহয়। মই ইমান দিনে মাত মতা নাছিলোঁ আৰু আপোনালোকে গম পায় সেইটো সময়ত মাত মতাটো মোৰ কাৰণে সম্ভৱ নহয়। মই এতিয়া যিহেতু মই ভুল কৰিছিলোঁ, মই ভুলৰ পাপৰ প্ৰায়শ্চিত কৰিব লাগিব। জুবিন দাই কোৱা প্ৰত্যেকটো কথাই আখৰে আখৰে পালন কৰিম, প্ৰত্যেকটো শব্দ মই আখৰে আখৰে পালন কৰিম আৰু প্ৰত্যেকটো কামেই মই আজিৰ পৰা সেই পথেৰে চলিবলৈ মই কোনো ভেদাভেদ নকৰাকৈ জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে মই এক হৈ সকলোৰ ন্যায়ৰ সপক্ষে মাত মাতি সকলোৰ লগত এক হৈ মই চলিবলৈ চেষ্টা কৰিম। আৰু জুবিনদাৰ হৈ এনেকুৱা মই আজি আপোনালোকক কথা দিছোঁ, চকু পানী ওলাইছে, চকু পানী সেয়া সুখৰ নহয়, অতিকৈ দুখৰ। যিদৰে এজন ভগৱানক দুটামান কালপ্ৰীতে নাইকিয়া কৰি পেলালে, শেষ কৰি দিলে, কিন্তু জুবিনদাৰ হৈ মই এনেকুৱা আজিৰ পৰা পদক্ষেপ ল'ম, যি পদক্ষেপ আপোনালোকে হয়তো ভাল পাব। মই কৰা মন্তব্যখিনি ভুল বুলি আপোনালোকে মই স্বীকাৰ কৰাৰ পিছত আপোনালোকে শুদ্ধ কৰিবলৈ আপোনালোকে দিহা পৰামৰ্শ দি যাব আৰু সেই ভুলখিনি মই স্বীকাৰ কৰিছোঁ আৰু সকলো ক্ষমা বিচাৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আমাৰ ভগৱানজনক, সেই ভগৱান আপুনি সদায় ভালে ৰাখক আৰু সেই ভগৱানৰ আদৰ্শ অসমবাসী ৰাইজে আখৰে আখৰে প্ৰতিপাল কৰক, পালি যাওক। আৰু মই দীপাংকৰ নাথ হিচাপে পুনৰবাৰ মই সকলোৰ ওচৰত ক্ষমা বিচাৰিছোঁ। জয় আই অসম, জয় জুবিন দা। বহুতো মন্ত্ৰী বিধায়কে কিন্তু জুবিন গাৰ্গৰ ওপৰত সমালোচনা কৰিছিল, জুবিন গাৰ্গক তুচ্ছ তাচ্ছিল্যৰে ভৰা মন্তব্য দিছিল। কিন্তু সেইসকল মন্ত্ৰী বিধায়কে কিন্তু সেই ভুল স্বীকাৰ কৰা কিন্তু সাহস নহ'ল। কিন্তু দীপাংকৰ নাথে আজি নিজৰ ভুল স্বীকাৰ কৰিছে, সেইটো বহুত এটা ডাঙৰ কথা। ভুল মানুহৰে হয়, মানুহ মাত্ৰেই ভুল, কিন্তু সেই ভুল স্বীকাৰ কৰাটোহে ডাঙৰ কথা। সকলো মানুহে কিন্তু ভুল স্বীকাৰ কৰিব নোৱাৰে। এতিয়া মন্ত্ৰী বিধায়কে জানো জুবিন গাৰ্গক যি নেকি তুচ্ছ তাচ্ছিল্য কৰি যে সমালোচনা কৰিছিল, সেইসকল মন্ত্ৰী বিধায়কে জানো ক্ষমা খোজা নাই? সকলোৱে নোৱাৰে এনেকৈ ক্ষমা খুজিবলৈ। জেকচন হ'লে ক'ব নেকি পানী লৈ নাযাবা জুবিন দা? জীৱন জীৱিকাৰ উপাৰ্জন কৰিছে, তেওঁক ক'লে ককাই দেউ তই নাযাবিচোন, লাগিলে মোক বেয়া পা, কটকটীয়াকৈ ধৰি ৰাখিব লাগে। আৰু এই শেখৰ বোলাটোৱে কি কৈছে, কিবা হেনো বোলে নীলা নীলা বিয়াৰ নে কিবা খাইছিল, সেইবোৰ কথা জানিছিলে যদি আপত্তি কৰিব লাগিছিল। জুবিনদাৰ লগত মিহি মিহি কথা পাই টকাকেইটা ঘটি থাকিলেই হ'ল। নিশ্চয়কৈ ক'ব লাগিব। আৰু শেখৰজ্যোতি গোস্বামীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ কৈছিল যে তেওঁ মাত্ৰ বাদ্যযন্ত্ৰী, তেনেকৈ কৈ তেওঁ দায়িত্ব সামৰিছে। কি কয়? শেখৰ বাদ্যযন্ত্ৰী নে গায়ক সেইবোৰ বিচাৰ্য বিষয় নহয়। তেওঁ প্ৰফেশ্যনেল, তেওঁ পেচাদাৰী কি হয় সেইটো আমাৰ বিচাৰৰ বিষয় নহয়। আমাৰ বিচাৰৰ বিষয়টো হ'ল তেওঁৰ নিচিনা মানুহ এজন থকাৰ অৱস্থাত জুবিনদাৰ প্ৰতি অৱহেলা কিয় কৰা হ'ল, পানীলৈ কিয় যাব দিয়া হ'ল? তাৰমানে পানীলৈ যাবলৈ নিদিবলৈ বাদ্যযন্ত্ৰী নহয় কি চিকিৎসক হ'ব লাগিব, বাদ্যযন্ত্ৰী নহয় কি মাইকেল জেকচন হ'ব লাগিব? তাৰমানে মাইকেল জেকচন হ'লে ক'ব নেকি পানীলৈ নাযাবা জুবিন দা?
তেওঁ ব্যক্তিগতভাৱে বাদ্যযন্ত্ৰই চলাইছিল নে গানে গাইছিল নে লিপিবদ্ধ কৰিছিল এইবোৰ বিষয় নহয়। বিষয়টো হ'ল যিজন জুবিনদাৰ ভৰসাতে তেওঁ জীৱন সংসাৰ পাতিছে, জীৱন জীৱিকাৰ উপাৰ্জন কৰিছে, তেওঁক ক'লে ককাই দেউ তই নাযাবিচোন, লাগিলে মোক বেয়া পা, কটকটীয়াকৈ ধৰি ৰাখিব লাগে। আৰু বেমাৰী মানুহজন আগৰাতি গোটেই শেষ নিশালৈকে কি কৰিছে, গানৰ প্ৰগ্ৰেম কৰিছে। আৰু এই শেখৰ বোলাটোৱে কি কৈছে, কিবা হেনো বোলে নীলা নীলা বিয়াৰ নে কিবা খাইছিল, সেইবোৰ কথা জানিছিলে যদি আপত্তি কৰিব লাগিছিল। তাৰমানে জুবিনদাৰ লগত মিহি মিহি কথা পাই টকাকেইটা ঘটি থাকিলেই হ'ল, প্ৰতিবাদ কৰিব লাগিছিল। কি হ'লহেঁতেন, খুব বেছি বাদ্যযন্ত্ৰৰ কামটো বন্ধ কৰিলহেঁতেন। কিন্তু অসমৰ ৰাইজে জুবিনদাৰ সম্পদটোক জীয়াই ৰাখিলেহেঁতেন। তাৰমানে কি, শেখৰে সিদ্ধাৰ্থৰ লগত সনা পিটিকা, কি মই ইয়াক একো নকওঁ নহ'লে ই মোক কামৰ পৰা উলিয়াই দিব। শেখৰ বোলাটোক মই প্ৰশ্ন কৰিছোঁ, জুবিনদা বেছি গুৰুত্বপূৰ্ণ ব্যক্তি তোৰ কাৰণে, নে অসমৰ সত্তাটো বেছি গুৰুত্বপূৰ্ণ, নে তোৰ নিজৰ পাৰ্চনেল কিবা ইনকাম? বাদ্যযন্ত্ৰী বুলি কথা নহয়, সেই তাত থকা ছিংগাপুৰত থকা প্ৰতিজন ব্যক্তিকে প্ৰশ্ন কৰিব লাগিব।